মাজত মাথো আৰু কেইটামান দিন বাকী আৰু এই কেইটামান দিন বাকী থকা অৱস্থাতে অসমৰ চুকে কোণে এনেদৰে বিহু কৰ্মশালা আয়োজন কৰিছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ পলাশবাৰী সমষ্টিৰ ৰামপুৰত। আৰু ৰামপুৰত চপলা ঠাকুৰীয়া সংগীত বিদ্যালয়ৰ তৰফৰ পৰা এনেদৰে কণ কণ ছাত্ৰ ছাত্ৰী তথা যুৱক যুৱতীসকলক আমাৰ বাপতি সাহোন বিহুটি তেখেতসকলৰ মাজত অতিকৈ জনপ্ৰিয় কৰিবলৈ এনেদৰে কৰ্মশালা আয়োজন কৰিছে। এয়া আজি তেখেতসকলৰ চূড়ান্ত দিন আৰু এই চূড়ান্ত দিনত আচলতে শেষ পৰখেতি দিবলৈ তেখেতসকলে চেষ্টা কৰিছে। এনেদৰে কণ কণ নাচনীসকল ওলাই আহিছে আমাৰ বাপতি সাহোন যি আমাৰ ৰঙালী বিহু আৰু এই ৰঙালী বিহুটিত বিহু নৃত্য তথা ঢোল বাদন যি প্ৰশিক্ষণ এই প্ৰশিক্ষণৰ জৰিয়তে আচলতে আমাৰ নৱপ্ৰজন্মৰ মাজত আমাৰ হেঁপাহৰ বিহুটিক জনপ্ৰিয় কৰাৰ উদ্দেশ্যই আছিল এই চপলা সংগীত বিদ্যালয়ৰ মেইন উদ্দেশ্য। আৰু আমি NB24 দৰ্শকসকলক আমি পোনে পোনে দেখাইছোঁ যে এনেধৰণে কণ কণ শিশুসকলে ঢোলৰ প্ৰশিক্ষণ তথা নাচনীসকলে বিহু নাচৰ প্ৰশিক্ষণ এইদৰে লৈ থকা হৈছে। আমি ইয়াৰে সামগ্ৰিক পৰিৱেশসমূহ পোনপটীয়াভাৱে আমি দেখাবলৈ চেষ্টা কৰিছোঁ। আচলতে ৰঙালী অহাৰ বতৰা পাই প্ৰকৃতিয়ে যেন নিজৰ দেহ ৰূপ সলনি কৰিছে। গছ বন বিৰিখ আদিয়ে নিজৰ পুৰণি পাতসমূহ সলনি কৰি ধৰাৰ বুকুলৈ যেন এক নতুন ৰং তেখেতসকলে লৈ আনিছে। আমি ইয়াৰে উদ্যোক্তাসকলৰ ওচৰলৈ কিছু যাবলৈ চেষ্টা কৰিম। যি চপলা ঠাকুৰীয়া সংগীত বিদ্যালয় আছে আৰু সেই সংগীত বিদ্যালয়ৰ যিগৰাকী স্বত্বাধিকাৰী তেখেতৰ ওচৰলৈ আহিছোঁ। আচলতে প্ৰত্যেক বছৰৰ দৰে এই বুলিও আপোনালোকে এই কৰ্মশালা আয়োজন কৰিছে। আচলতে কি উদ্দেশ্য লৈ আপোনালোকে এই দিশত আগবাঢ়িলে? নতুন প্ৰজন্মখিনি যাতে বিহুৰ সম্পৰ্কীয় গোটেইখিনি কথা বুজি লয়। আজিকালি যিহেতুকে মানে শিক্ষাৰ ক্ষেত্ৰত শিক্ষণৰ ক্ষেত্ৰত বিহুটো অলপমান পিছ পৰি আছিলে, কিন্তু বৰ্তমান আমি ভাবোঁ যে সৰু সৰু বাচ্চাখিনি যেতিয়া আমি নতুন শিক্ষাৰে বিহুখিনি শিকাম তেতিয়া সকলোৱে শিকিব আৰু বিহুৰ প্ৰতি যিটো আমাৰ অসমীয়াৰ প্ৰাণ, বিহুটো আমাৰ প্ৰাণ, সেইটো বুজি উঠিব। সেইটোৱে আমাৰ উদ্দেশ্য আৰু শিকাৰ বাচ্চাখিনি শিকাৰ। হয়, আচলতে কেৱল মাত্ৰ পলাশবাৰী ৰামপুৰতে নহয়, সমগ্ৰ অসমতে বৰ্তমান এনেদৰে কণ কণ শিশু তথা যুৱক যুৱতীসকলক আৰু অধিক জনপ্ৰিয় কৰিবলৈ, বিহুটোৰ প্ৰতি জনপ্ৰিয় কৰিবলৈ এনেদৰে কৰ্মশালা আয়োজন কৰা হৈছে। কি ক'ব আচলতে আপুনি এগৰাকী উদ্যোক্তা হিচাপে তথা নৱপ্ৰজন্মৰ প্ৰতিনিধি হিচাপে? আজি আমি দেখিবলৈ পাইছোঁ যে ৰামপুৰ অঞ্চলত কণ কণ যুৱক যুৱতী তথা শিশুসকলে এনেদৰে ঢোল বাদন তথা বিহু নৃত্য কৰ্মশালা আপোনালোকে আয়োজন কৰিছে। কি ক'ব? মানে নৱপ্ৰজন্মৰ যিহেতু আমাৰ অতীতৰে পৰা বিহু আমাৰ চলি আহিছে আৰু এইখন আমাৰ চপলা ঠাকুৰীয়া সংগীত বিদ্যালয়ৰ পৰা আমি 6 বছৰ ভৰি দিছোঁ। আমি 10 দিনীয়া ঢোল বাদন আৰু বিহু কৰ্মশালাৰ লগত মানে কি 10 দিনীয়া পাতিছিলোঁ। আজি আমাৰ শেষৰটো দিন। এই শেষৰটো দিনত আপোনালোক আমাৰ মাজত আহিছে, সেইবাবে আমি আমাৰ ফালৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু এই যিহেতু নৱপ্ৰজন্মৰ কাৰণে আমি বিহুৰ প্ৰতি আকৰ্ষণ হোৱাৰ কাৰণে আমি প্ৰতি বছৰৰ দৰে এইবাৰো আমি অনুষ্ঠিত কৰিছোঁ। হয়, আচলতে আমাৰ হেঁপাহৰ যি ৰঙালী বিহুটি আৰু ৰঙালী বুলি ক'লে আমাৰ প্ৰত্যেকৰে গা মন যেন এক আনন্দই নধৰা হৈ যায়। এয়া দেখিছে
একদম সৰুৰ পৰা ডাঙৰলৈকে সকলো শ্ৰেণীৰে ইয়াতে যুৱতী তথা ছাত্ৰ ছাত্ৰীসকল আছে। তেওঁলোকে আচলতে আমাৰ বিহুটিক কেনেদৰে জীয়াই ৰাখিব লাগে, আমাৰ বিহুটি আচলতে তেখেতসকলৰ মাজত কেনেদৰে আমি সোমাই দিব পাৰোঁ, ইয়াকে লৈ এই চেষ্টা আগত ৰাখিয়ে চপলা ঠাকুৰীয়া সংগীত বিদ্যালয়ৰ তৰফৰ পৰা আজি 10 দিনীয়াকৈ কৰ্মশালাৰ আয়োজন কৰিছে। আৰু এই কৰ্মশালাৰ আজি অন্তিমটো দিন, আৰু এই অন্তিমটো দিনত তেখেতসকলে এনেধৰণে আচলতে তেখেতসকলে বিহু নাচ তথা ঢোল বাদন এনেদৰে প্ৰদৰ্শন কৰি আছে। আমি ND24 দৰ্শকসকলক আমি পোনপটীয়া সম্প্ৰচাৰযোগে এই দৃশ্যসমূহ আমি পোনে পোনে দেখাই আছোঁ যে এনেদৰে আচলতে বৰ্তমান ৰঙালী বিহুৰ সময়, আৰু এই ৰঙালী বিহুৰ সময়তে আমাৰ অসমৰ প্ৰতিটো চুকে কোণে এতিয়া ঢোলৰ গুণগুমি তথা টিহিতি পেপাৰ মাতত এতিয়া ৰজন জনাই আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।